যোৱাকালি অসমৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা পীযুষ হাজৰিকাৰ নেতৃত্বত কমতাপুৰ অট'নমাছ কাউন্সিলৰ বিষয়ববীয়া আৰু বিভিন্ন দল সংগঠনৰ মাজত এখন বৈঠক হৈছিল। তাতে গকুল বৰ্মনৰ পদত্যাগৰ কথাটো তাতে উত্থাপন হৈছে আৰু কম সময়ৰ ভিতৰত কাউন্সিলখন চলাই নিয়াৰ ক্ষেত্ৰত এজন এচিৰ চিফ মানে ইনচাৰ্জ হিচাপত দিব আৰু আমি বিচাৰোঁ কমতাপুৰ অট'নমাছ কাউন্সিলখন অতি কম সময়ৰ ভিতৰত ইলেকশ্যন পাতি শক্তিশালী এখন কাউন্সিল আমি বিচাৰোঁ। লগতে কমতাপুৰ অট'নমাছ কাউন্সিলৰ এই এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক সুৰক্ষিত কৰি ৰখাৰ কাৰণত আৰু অধিক মানে শক্তিশালী হওক এই কমতাপুৰ অট'নমাছ কাউন্সিলখন, তাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনি একেলগে হাতে হাত মিলাই আগবাঢ়ি আমি সুন্দৰ এখন কাউন্সিল আমি যাতে চলাব পাৰোঁ, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। লগতে এটা কথা ক'ব বিচাৰোঁ, চাওক এই অঞ্চলত যি আগ্ৰাসন, সেই আগ্ৰাসনৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণত আমি বিভিন্ন জাতি জনগোষ্ঠী কেৱল আমি কছৰাজবংশী হিচাপতে আমাক আজি কেৱল যে কছৰাজবংশীৰ এই কাউন্সিলত তেনেকুৱা নহয়। এই অঞ্চলত বসবাস কৰা এই অঞ্চলখিনিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সকলোৰে অধিকাৰ আছে। সকলোৱে আহক, একেলগে মিলি আমি কেনেকৈ ইলেকশ্যন পাতি আমি কি ধৰণে আমি আগবাঢ়ি গ'লে এই অঞ্চলটো আমি সুৰক্ষিত কৰিব পাৰোঁ। আই মাতৃসকলৰ যি আজি মানে ৰাস্তাত ওলাব নোৱাৰে যি পৰিৱেশ, সেই পৰিৱেশ যাতে ভৱিষ্যতে আৰু নাথাকক, মানে সুৰক্ষিত হৈ সকলোৱে থাকক, তাৰে কামনা কৰি আপোনালোকৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক সকলোকে একেলগে মিলি আহি আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ সুন্দৰ প্ৰচেষ্টাৰে চিলাৰায় নৰনাৰায়ণ যিধৰণে কমতাপুৰ ৰাজ্য চলাইছিল সেই আদৰ্শৰে আমি সকলোৱে আগবাঢ়ি গৈ সুন্দৰ এটা ব্যৱস্থাপনা আমি আগবঢ়াম অসমৰ ক্ষেত্ৰত। ইনচাৰ্জ চিফ সন্দৰ্ভত আক্ৰাসুৱে কিবা দাবী জনাব নেকি? আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু কালিও আমি এটা কথা কৈছোঁ কি যোগ্য ব্যক্তিক যিসকলে বিভিন্ন জাতি জনগোষ্ঠী সকলোকে লগত লৈ নিজৰ কেৱল দম্ভালি মৰা স্বভাৱ যাতে নাথাকে, সকলোকে মানৱতাৰ দৃষ্টিৰে সকলোকে লৈ যদি সুন্দৰ এটা কাউন্সিল চলা যদি মানসিকতা থাকে তেনেকুৱা ব্যক্তিক দিবৰ কাৰণতে আমি আহ্বান কৰিছোঁ। কিবা নামৰ প্ৰস্তাৱ কৰিছে নেকি? আমি নামৰ প্ৰস্তাৱ তেনেকৈ কৰা নাই। আমি বিচাৰিছোঁ যোগ্য ব্যক্তিক দিয়ক আৰু তাতে যোগ্য ব্যক্তি কোন কোন আছে, আজি শিক্ষাৰ দিশতো থাকিব লাগিব, মানৱতাও থাকিব লাগিব, সকলোকে যাতে মিলাই চলিব পৰা এটা পৰিৱেশ যাতে আনিব পাৰে তেনেকুৱা ব্যক্তিক দিব কৈছোঁ। আৰু চৰকাৰক এটা কথা আহ্বান জনাইছোঁ যাতে ইলেকশ্যন পতাৰ কেৱল গৰিহণা লৈ যাতে এইটো যাতে আৰু এক বছৰ যাতে পাৰ কৰা নহয়। যদি ইলেকশ্যনৰ গৰিহণা লৈ যদি আৰু যদি 1-1.5 বছৰ যদি ৰখাৰ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু সদৌ কছৰাজবংশী ছাত্ৰ সন্থা ৰাইজক লগত লৈ কিন্তু পুনৰ আন্দোলনৰ কাৰণে আগবাঢ়িব।